নলবাৰী জিলা মুকলি দবা প্ৰতিযোগিতা সম্পন্ন। নলবাৰী জিলা দবা সন্থাৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমীৰ সহযোগত বৃহস্পতিবাৰে নলবাৰী জিলা মুকলি দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন উদ্বোধন কৰে শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰে। প্ৰতিযোগিতাখন মুখ্য আৰ্বিটাৰ ৰূপে পৰিচালনা কৰে উৎপল বৈশ্যই। সহযোগ কৰে হেমেন দাস, কিশোৰ কলিতা, ৰিধিৰাজ ডেকা, অবিনাশ কলিতা, নৱজিৎ প্ৰীতম আৰু অনুৰাগ চৌধাৰীয়ে। প্ৰতিযোগিতাত মুঠ 100 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আবেলি নলবাৰী জিলা দবা সন্থাৰ সভাপতি কমলেশ্বৰ ডেকাৰ সভাপতিত্বত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নলবাৰী দবা সন্থাৰ উপ সভাপতি ডাক্তৰ দীপুল দাস, ডিএছআৰৰ প্ৰবক্তা লাচিত ডেকা, কুমাৰ সুভাষিষ বাৰ্মা, নলবাৰী ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক পাৰ্থ প্ৰতিম লহকৰ আৰু শংকৰদেৱ একাডেমীৰ বিত্ত সম্পাদক দীপুল শৰ্মা উপস্থিত থাকে। প্ৰতিযোগিতাত নিবিৰ নয়ন কাশ্যপে প্ৰথম স্থান, মৃদুমুগ্ধ কলিতাই দ্বিতীয় স্থান, হিমনিক কাশ্যপে তৃতীয় স্থান আৰু ধ্যানময় শৰ্মাই চতুৰ্থ স্থান লাভ কৰে। প্ৰতিযোগিতাখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে নলবাৰী জিলা দবা সন্থাৰ সম্পাদক কিশোৰ কুমাৰ ডেকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আজি নলবাৰী জিলা দবা সন্থাৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমীৰ সহযোগত এখন মুকলি দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ পৰা 4জন খেলুৱৈ ৰাজ্যিক পৰ্যায়ত নিৰ্বাচিত হ'ব আৰু এই খেলুৱৈ যিসকল নিৰ্বাচিত হ'ব তেখেতক ট্ৰফিৰে বঁটা প্ৰদান কৰা হ'ব। আজিৰ খেলখনত প্ৰায় 100 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতা সুন্দৰভাৱে চলাই চলি ইয়াত আমাৰ অকল নলবাৰী জিলাত দবা সন্থাৰ অন্তৰ্গত খেলুৱৈ হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।